অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীৰ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে এতিয়া ভয়ংকৰ বিপদত পৰিছে অসমৰ অন্যতম জনপ্ৰিয় ধাৰাবাহিক বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতাৰ সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থাৎ কে ছিংগাপুৰত অনুষ্ঠিত হোৱাৰ নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু ছিংগাপুৰত গৈ এটা বিশেষ দ্বীপত তেখেতে সাঁতুৰি এক ৰহস্যময় মৃত্যুক আঁকোৱালি লৈছিল আৰু সেই মৃত্যুক অসমবাসী ৰাইজে অতি সহজে মানি ল'ব পৰা নাছিল। জুবিন গাৰ্গৰ লগত গৈছিল তেখেতৰ মিউজিক দুজন ব্যক্তি বিশেষ, এজনৰ নাম হৈছে সিদ্ধাৰ্থ শৰ্মাৰ, যিজন হৈছে জুবিন গাৰ্গৰ ব্যক্তিগত মেনেজাৰ আৰু আনজন হৈছে শেখৰ গোস্বামী। এতিয়া জুবিন গাৰ্গৰ মেনেজাৰ বুলি ভাবিয়ে বেহাবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতাৰ কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাক সামাজিক মাধ্যমত ফটো ব্যৱহাৰ কৰি তীব্ৰ সমালোচনা ও গালি পাৰিছে অসমৰ বহু জনসাধাৰণে। বহু লোকে সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থাৎ জুবিন গাৰ্গৰ মেনেজাৰ বেহাবাৰী আউটপোষ্টৰ কে অৰ্থাৎ সিদ্ধাৰ্থ বুলি ভাবিয়ে ভুলবশতৰ গালি পাৰিছে অভিনেতাজনক। সামাজিক মাধ্যমত তীব্ৰ সমালোচনা হোৱাৰ পাছতে বেহাবাৰী আউটপোষ্টৰ অভিনেতাৰ সিদ্ধাৰ্থ শৰ্মাৰ ওৰফে কে এতিয়া সামাজিক মাধ্যমত দিছে স্পষ্টীকৰণ। সামাজিক মাধ্যম যোগে তেখেতে লিখিছে, নমস্কাৰ, মই জুবিনদাৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাজন নহয়। জানো আপোনালোকৰ মনবোৰ খং ক্ষোভত জ্বলি আছে। কিছু সংখ্যকে বাতৰিবোৰ দেখিও গম পোৱা নাইনে? অতিষ্ঠ হৈ আজি সামাজিক মাধ্যমত লিখিবলৈ বাধ্য হ'লোঁ। অকণমান সহায় কৰি দিয়কচোন যাতে মানুহবোৰে গম পায়। মই বেহাবাৰী আউটপোষ্টৰ সিদ্ধাৰ্থ শৰ্মাহে অৰ্থাৎ আপোনালোকৰ সকলোৱে মৰমৰ কে জুবিনদাৰ লগত চিকাৰ নামৰ বোলছবিখনত অভিনয় কৰাজনহে। মোক আৰু মেনশ্যন কৰি গালি পৰা বন্ধ কৰক অনুগ্ৰহ কৰি। জাষ্টিছ ফৰ জুবিনদাৰ। এনেদৰে এতিয়া বিপদত পৰাৰ পাছতেই সামাজিক মাধ্যমত স্পষ্টীকৰণ দিছে বেহাবাৰী আউটপোষ্টৰ সকলোৱে মৰমৰ সিদ্ধাৰ্থ শৰ্মাৰ অৰ্থাৎ কে। আপোনালোকে কেতিয়াও এজন ব্যক্তিক ভালদৰে নজনাকৈ গালি নাপাৰিব। সেই ব্যক্তিজন হয়তো জুবিনদাৰ লগত অভিনয় কৰাৰ বাদে আন কোনো সম্পৰ্ক নাই। যিসকলে ভাবিছে যে সিদ্ধাৰ্থ শৰ্মাৰ বেহাবাৰী আউটপোষ্টত অভিনয় কৰাৰ এই কে ছাৰ, তেনেহ'লে ভুল ভাবিছে। সেইজন নহয়। ইমান সামাজিক মাধ্যমত ভিডিঅ' শ্বেয়াৰ হৈ আছে, পোষ্ট শ্বেয়াৰ হৈ আছে, তাৰ পাছতো কিয় বেহাবাৰী আউটপোষ্টৰ অন্যতম জনপ্ৰিয় অভিনেতাৰ কে ছাৰক গালি পাৰিব লাগে? এয়া কিন্তু ভুল হৈছে। জুবিনদাৰ মৃত্যু তদন্তৰ এতিয়াও তীব্ৰ গতিত চলি আছে। অসমৰ জনসাধাৰণে সদায় মাত মাতি আছে। আমি সকলোৱে সদায় মাত মাতি যাব লাগিব যাতে কণ্ঠশিল্পীগৰাকীৰ মৃত্যু ৰহস্য অসমবাসীয়ে গম পায় আৰু দোষীয়ে কঠোৰ শাস্তি পায়। কিন্তু দুৰ্ভাগ্যজনক কথা এইটোৱে যে অসমৰ দৰে এখন ৰাজ্যত জুবিনদাৰ দৰে এজন শিল্পী মৃত্যু তদন্ত বা মৃত্যু যি ন্যায়ৰ বাবেও আমি সকলোৱে মাত মাতিবলগীয়া হৈছে। সঁচাকৈ এইটো কিন্তু এটা অপ্ৰিয় হ'লেও দুৰ্ভাগ্যজনক কথা। গতিকে ভিডিঅ'টো যিমান পাৰে সিমান সকলোৱে শ্বেয়াৰ কৰক আৰু বেহাবাৰী আউটপোষ্টৰ অন্যতম জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাৰ এইজন নহয়, এইজন হৈছে বেহাবাৰী আউটপোষ্টৰ সকলোৱে মৰমৰ কে ছাৰহে। তেখেতক গালি পৰা বন্ধ কৰক আৰু যিজন জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাক অতি সোনকালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি যি প্ৰকৃত ৰহস্য সেই ৰহস্যৰ সোধা পোছা কৰক। ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক যাতে ভুল নহয়, কাৰোবাৰ গাত ব্লেম নকৰে। জয় অসম। ধন্যবাদ।